বিয়া খাইহে কাপোৰ সলোৱাই নাই। যিটো মানে মোৰ এটা বৰ ডাঙৰ বেয়া মেনিয়া এটা আছে। মই সেইকাৰণে মই কাপোৰ সহজে বিয়া নিপিন্ধোৱে। সাধাৰণতে শাৰী, যিকোনো কম প্ৰাইজৰ শাৰী বা মেখেলা চাদৰ এইবোৰে পিন্ধো। কাৰণ কি মই মানে বিয়া হোৱাৰ পিছত কি মই কাপোৰটো মানে ধুমেই আৰু যিমান দামী কাপোৰ নহওক মই নোধোৱাকৈ মানে মই তাক চকেজ বা গড্ৰেজত কেতিয়াও থ'ব নোৱাৰোঁ। যিয়ে নহওক আহি অকণমান ৰেষ্ট ল'লোঁ বিয়া পানী খাই। মানে বিয়া কৰোঁতে এটা কথা মোৰ মনত পৰিছে, কি জানেনে? আমি বিয়া খাব গৈছোঁ, মই গৈ দেখিলোঁ বিয়া ঘৰত একজন মানে ধনী মানুহ হা, সিহঁতে মানে গোটেই সপৰিয়ালটোৱে গৈছে। যাওঁতে আপোনাৰ গিফ্ট এটা লৈ গৈছে, বেছি ডাঙৰ গিফ্ট নহয়, ইমান দিমানৰ ভিতৰত কিবা এটা গিফ্ট লৈ গৈছে আৰু গোটেইকেইজন মানে গোটেই পৰিয়ালটোৱে গৈছে। তো গোটেই ঘৰৰ মানুহে একদম খুব ধুনীয়াকৈ আদৰি সাদৰি লৈছে। গতিকে আজিকালি মানে এটা ফেশ্বন হৈছে, মই দেখিছোঁ আৰু এইটো ফেশ্বন বুলি নকওঁ, মানে পৰম্পৰা বুলি ক'ম নে কি ক'ম আৰু মই নিজেও নাজানো ভালকৈ। একজন দুখীয়া মানুহৰ যদি বিয়াত যায় নহয়, সেই ধনী মানুহখিনিয়ে ইমান গিফ্ট এটা লৈ যায়, বেছি ডাঙৰো নহয়। যেতিয়া তাক খুলি চাব দেখিব কি এটা চিচাৰ বাউল আছে, ইমান ডাঙৰ এটা চিচাৰ বাউল বা সৰু এটা হটকেছ এটা সেনেকুৱা। কিন্তু ঘৰৰ কিন্তু সপৰিয়ালে গৈছে। কাৰণ মই ভাবোঁ কি জানে, আকৌ যদি ধনী ঘৰৰ মানুহ ঘৰত যাব বিয়া খাবলৈ, তেতিয়া কিন্তু তেওঁলোকক চাব একদম মানে নিজৰ লেভেলটো মিলাব লাগিবতো, তেতিয়া কিন্তু বহুত ডাঙৰ গিফ্ট এটা দিয়ে। আৰু এই দুখীয়া মানুহক ধনী মানুহতকৈ মই ভাবোঁ এটা ভাল গিফ্ট সিহঁতক দিব লাগে। কাৰণ কিয় জানেনে, দুখীয়া মানুহ ন, যদি দিওঁ তাতকৈ হাততকৈ 200 এটা বা 500 কেছ পইচা দিলেও মোৰ বেয়া নালাগে। কিন্তু গোটেই সপৰিয়ালটো আহিব, যেতিয়া খুলি চাবগৈ ইমান এটা বাউল ওলায়, এনেকুৱা দৰকাৰ নেকি বাৰু? কিন্তু ধনী ঘৰত কিন্তু পূৰা দিবলৈ যায়। মোৰ থিংকিং মতে মই ভাবোঁ সদায় দুখীয়া মানুহৰ বিয়াত ভাল বস্তু দিব লাগে। আৰু ধনী মানুহৰ বিয়াত আপুনি নিজৰ ষ্টেটাছ মিলাব যি দিয়ে দিয়ক, কিন্তু দুখীয়া মানুহৰ ঘৰত বিয়া খাবলৈ গৈ ইমান এটা বাউল লৈ গোটেই সপৰিয়ালটো আহিব নালাগে মই ভাবোঁ। কাৰণ তেখেতে বা কিমান কষ্টত বিয়াখন মেনেজ কৰিছে সেইটো তেৱেঁই গম পাইছে, এখন মানে বিয়া পাতিবলৈ হ'লে। কিন্তু পৰিয়ালটো মই কিন্তু আমাৰ ঘৰত কিন্তু সৰুবোৰ এটা বস্তু মই মানে দেখি আহিছোঁ কি, যিমান ধনী মানুহৰ বিয়া নহওক কিয়, মোৰ দেউতা যেতিয়া জীয়াই আছিলে দেউতাই সদায় মোক লৈ গৈছিলে বিয়া খাবলৈ। দেউতা আৰু মই গৈছিলোঁ, আৰু কেতিয়াবা দেউতা আৰু মা যায়, সেইদিনা মোক লৈ নাযায়। আৰু কেতিয়াবা মা আৰু মই যায়, দেউতা বা আমাৰ দাদাহঁত কোনো নাযায়। মানে আমি এটা কথাই ভাবোঁ, দুজনকৈ আমি ঘৰৰ বেছি, আমি 5জন পৰিয়াল, কিন্তু আমি দুজনকৈ বেছি কেতিয়াও নাযাওঁ বিয়া খাবলৈ। আমি মানে ভাবোঁ গ'লোঁ বাৰু 5জন, তেওঁৰ বা ঘৰত আছেনে নাই, তেওঁতো মাতি গৈছে, সপৰিয়াল যাব বুলিয়ে মাতিব, মানুহটোতো নকয় পাৰ্টিকুলাৰ এজন আহিব ঘৰৰ, সপৰিয়ালটোৱে পাতে। গতিকে পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে বা মানুহৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে আমি ঘৰৰ এজন বা দুজন যোৱাটো উচিত বুলি ভাবোঁ। সপৰিয়ালটো অহাটো মই পিছলৈকেও ভাল নাভাবোঁ, আৰু মই নিজেও নাযাওঁ। গতিকে মোৰ তাত সেইটো মানে কি বুলি ক'ম আৰু, মানে চবেই কৰে সেইটো, কিন্তু মোৰ মনৰ ভাৱটো মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ দেই।